যিসকল জনকল্যাণকামী আঁচনি ধন পাইছে 10,000 টকা সীমাবদ্ধ আৰু মুখ্যমন্ত্ৰীৰ ঘৈণীকে লুটি পুটি খাই লুণ্ঠন কৰি চাৰিওফালে মাটি সম্পত্তিৰ মালিক হৈছে পুতেক 17টা ভুৱা কোম্পানীৰ মালিক বনাইছে ৰিজৰ্টৰ মালিক হৈছে গুৱাহাটীত বন্যা ইণ্টাৰনেশ্যনেল মালিক হৈছে টিভি চেনেলৰ মালিক হৈছে পেপাৰৰ মালিক হৈছে তেওঁলোক ধনী হৈ গৈ আছে ইফালে জালুকবাৰীত মামা আৰু মামী ধনী হৈছে আৰু ইফালে নাহৰকটীয়াত তৰংগ আৰু তৰংগ ঘৈণীয়েক ধনী হৈছে পৰিৱৰ্তনৰ নাম লৈ অহা বিজেপিয়ে যেনেধৰণৰ অত্যাচাৰ চলালে যিধৰণে সাম্প্ৰদায়িকতাৰ ৰাজনীতি আৰম্ভ কৰিলে যেনেধৰণে নাহৰকটীয়া সমষ্টিত এতিয়া গুণ্ডাগিৰি আৰম্ভ কৰিছে যেনেধৰণে সাধাৰণ জনগণৰ ওপৰত মূল্য বৃদ্ধি কৰ কাটলৰ বোজা জাপি দি তেওঁলোকৰ জীৱন দুৰ্বিবহ কৰি তুলিছে চামুচেৰে দি যেনেকৈ ৰাইজৰ পৰা জনতাৰ পৰা বেলচাৰে লৈ গৈছে যেনেধৰণে আমাৰ অসমৰ সমাজ জীৱনক অসমৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি প্ৰতিটো পালন কৰাত চূড়ান্তভাৱে বিফল হল সেই বিজেপিৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে বিজেপিক অসমৰ মাটিৰ পৰা উফৰাই পঠাবৰ কাৰণে ৰাইজে জাগৰণ আৰম্ভ কৰিছে চাৰিওফালে অসমৰ বিভিন্ন প্ৰান্তত ধুমুহা আৰম্ভ হৈছে সেই ধুমুহাৰ গতি ইমান তীব্ৰ হৈছে যে অহা 9 তাৰিখে অসমত এই ধুমুহা সুনামিত পৰিণত হব এই যিবোৰ চলি আছে স্বজন তুখন মুখ্যমন্ত্ৰীৰ পৰিয়ালক ধনী কৰাৰ ৰাজনীতি মুখ্যমন্ত্ৰী নিজৰ ভায়েকক ধনী কৰাৰ ৰাজনীতি মুখ্যমন্ত্ৰীৰ ঘৈণীয়েকক 12,000 বিঘা মাটিৰ মালিক বনোৱাৰ ৰাজনীতি নাহৰকটীয়াত নিজৰ ভায়েকক বহু বিঘা নামে বেনামে মাটি ঘটাৰ যিটো ৰাজনীতি এই ৰাজনীতি বন্ধ কৰিব লাগিব ৰাইজ হিমন্ত বিশ্ব শৰ্মা তেওঁৰ নেতৃত্বত থকা যিসকল নেতা পালি নেতা আছে তেওঁলোকৰ কাম কাজ তেওঁলোকৰ ব্যৱহাৰ তেওঁলোকৰ কথা বতৰা তেওঁলোকৰ স্বেচ্ছাচাৰী মানসিকতা এইবোৰৰ অৱসানৰ কাৰণে কিন্তু ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে কাৰণ এই শাসকসকলৰ তেওঁলোকৰ এনেকুৱা ধৰণৰ কাম কাজবোৰ আমি উৰ পেলাব লাগিব এইটো সময়ৰ আহ্বান নাহৰকটীয়াবাসী ৰাইজে সমগ্ৰ অসমবাসী ৰাইজে এইটো এটা জাতীয় দায়িত্ব হিচাপে গ্ৰহণ কৰাটো উচিত বা ইতিমধ্যে সকলোৱে এটা জাতীয় দায়িত্ব হিচাপে গ্ৰহণ কৰিছে বিজেপিৰ কেৱল মাত্ৰ ৰাজনীতিৰ অস্ত্ৰটোৱেই হল মানুহক তেওঁলোকে ভয় ভাবুকি খুৱায় আনকি জনকল্যাণকামী আঁচনিসমূহ দিয়াৰ পাছতো সেই আঁচনিসমূহ পোৱাৰ পাছত যিসকলে এই আঁচনি পায় সেইসকলক তেওঁলোকে বিজেপিৰ নিৰ্বাচনী সভালৈ নগলে তেওঁলোকৰ ওপৰত ভয় ভীতি খুৱায় প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ সভালৈ নগলে তেওঁলোকক অৰুণোদয় আঁচনি কাটি দিয়া হব বুলি কয় তেওঁলোকৰ সভালৈ নগলে 10,000 টকা দিয়া নহব বুলি কয় আনকি এতিয়া মই দেখিছো যে সেই যিসকল ব্যক্তি আছে তেওঁলোকৰ যিসকল জনকল্যাণকামী আঁচনি ধন পাইছে তেওঁলোকক স্বাক্ষৰ কৰোৱাই আমাৰ বিৰোধী সভাসমূহলৈ বা কংগ্ৰেছৰ সভাসমূহলৈ অহাত তেওঁলোকে চাৰিওফালে বাধা দিয়া আৰম্ভ কৰিছে